আজি আমি এই ভিডিঅ'টোৰ যোগেদি মাইক্ৰ' টিচিঙৰ আন এটা স্কিল অফ এচিভিং ক্লোজাৰ বা সমাপ্তকৰণ সম্পাদনৰ কৌশলৰ বিষয়ে আলোচনা কৰিম। এই কৌশলটো হৈছে আটাইতকৈ লাষ্টৰ প্ৰেক্টিছ কৰিবলগীয়া কৌশল মাইক্ৰ' টিচিঙৰ ক্ষেত্ৰত, স্কিলবিলাকৰ ক্ষেত্ৰত, য'ত আমি আমাৰ ইতিমধ্যে শিক্ষকে যিখিনি বস্তু পঢ়ালে বা যিটো বিষয়ে শিকালে সেই বস্তুখিনি তেওঁলোকৰ আগত এবাৰ সাৰাংশ তুলি ধৰা, তেওঁলোকৰ আৰ্জিত জ্ঞানৰ কিমান প্ৰয়োগ কৰিব পাৰিছে সেয়া চোৱা, তেওঁলোকক সেয়া আৰ্জিত জ্ঞানবিলাক প্ৰয়োগ কৰিবৰ কাৰণে সুবিধা দিয়া, ছাত্ৰ ছাত্ৰীসকলৰ কি শিকিব পাৰিছে, কি শিকিব পাৰিব তাৰ এটা সংযোগ ঘটোৱা। তাৰ উপৰি ছাত্ৰ ছাত্ৰীসকলে যে উত্তৰবিলাক যদি দিব পাৰে, তেওঁলোকে যে দিব পাৰিছে বা তেওঁলোকে বস্তুটো শিকিছে, তেওঁলোকৰ মনত এটা সাফল্যবোধৰ ভাৱ এটাৰ সৃষ্টি কৰা হৈছে আমাৰ এই কৌশলটোৰ কাম। গতিকে যেতিয়া আমি এই কৌশল তেতিয়া ইউজ কৰিম যেতিয়া আমাৰ ব্যাখ্যাকৰণৰ যোগেদি হওক, প্ৰদৰ্শন, এনেকুৱা ধৰণৰ আমাৰ গোটেই কৌশলখিনি শেষ হোৱাৰ পাছত, যেতিয়া গোটেই আমি ক'বলৈ গ'লে গোটেই বিষয়টো শিকাবলগীয়া বিষয়টো শিক্ষকে বুজাই পিনি শিকাই পিনি ব্যাখ্যা কৰি পিনি শেষ কৰিছে। এতিয়া কেৱল শিক্ষকে চাব বিচাৰিছে যে বা শিক্ষকে ছাত্ৰ ছাত্ৰীসকলে কিমান আয়ত্ব কৰিব পাৰিছে বা শিক্ষকে ইতিমধ্যে কি শিকা হ'ল তাৰ মেইন পইণ্টখিনি আকৌ এবাৰ তেওঁলোকৰ আগত সাৰাংশ তুলি ধৰিব বিচাৰিছে বা সেই ইতিমধ্যে কভাৰ কৰা বিষয়খিনি আকৌ এবাৰ তেওঁলোকৰ আগত তেওঁলোকৰ মনত সুদৃঢ় কৰিব বিচাৰিছে। তেনেকুৱাবিলাকৰ ক্ষেত্ৰতহে আমি এইটো কৌশল ইউজ কৰোঁ একেবাৰে লাষ্টৰখিনিত। এতিয়া ক'বলৈ গ'লে ইয়াত আমাৰ 4টা উপকৌশল আছে। এটা হৈছে প্ৰশ্ন উত্তৰ, উক্তিৰ সহায়ত শিকন সুদৃঢ়কৰণ, কনচলিডেশ্যন অফ লাৰ্ণিং বাই কুৱেশ্যনিং ষ্টেটমেণ্টছ। ইতিমধ্যে শিক্ষকে যিখিনি কথা ছাত্ৰ ছাত্ৰীসকলক শিকালে, সেই শিকোৱা কথাখিনি ছাত্ৰ ছাত্ৰীসকলৰ মনত কনচলিডেট কৰিব পৰাকৈ বা সুদৃঢ়কৰণ কৰিব পৰাকৈ যিটো কাম কৰা হয়, তাৰ কাৰণে আমাৰ ইয়াত এইটো উপকৌশল ব্যৱহাৰ কৰা হয়। ধৰি লৈছোঁ শিক্ষকে নিজেই বা ছাত্ৰ ছাত্ৰী নিজেই হ'ব পাৰে বা ছাত্ৰ ছাত্ৰীসকলৰ সহায় লৈও হ'ব পাৰে, তেওঁলোকে যিখিনি বস্তু শিকা হ'ল বা যিখিনি পইণ্ট কভাৰ কৰা হ'ল সেইখিনি আকৌ এবাৰ ৰিভাইজ কৰিছে বা সাৰাংশটো ছাত্ৰ ছাত্ৰীসকলক আগত দাঙি ধৰিছে, তেতিয়া আমাৰ এই কৌশলটো আহি পৰে। এতিয়া সেই কামটো কৰিবৰ কাৰণে শিক্ষকে ছাত্ৰ ছাত্ৰীৰ সহায় ল'বও পাৰে বা নোলোৱাকৈ কৰিব পাৰে। শিক্ষকে নিজেই কিছুমান উক্তিৰ যোগেদি বা ষ্টেটমেণ্টৰ যোগেদি কি শিকা হ'ল সেই মেইন পইণ্টখিনি ছাত্ৰ ছাত্ৰীসকলৰ আগত সাৰাংশ হিচাপে দাঙি দিব পাৰে, নাইবা শিক্ষকে কিছুমান প্ৰশ্ন সুধিব পাৰে, যি প্ৰশ্নবিলাকত ইতিমধ্যে কভাৰ কৰা গোটেইখিনি প্ৰশ্ন তাত বিষয় তাত ইনক্লুড হৈ থাকিব আৰু সেইবিলাকৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে উত্তৰ দিব, আকৌ এবাৰ ৰিভাইজ হ'ব। এনেকৈ ধৰণেই সেই ছাত্ৰ ছাত্ৰীসকলে শিকা কথাখিনি আকৌ এবাৰ সুদৃঢ়কৰণ বা কনচলিডেট কৰা হ'ব। গতিকে প্ৰথমটো উপকৌশলৰ কাম হৈছে সেইটোৱে। তাৰ পৰা আহিলে কগনিটিভ লিংক, প্ৰজ্ঞানাত্মক সংযোগ। ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে কি শিকিব পালে আৰু ভৱিষ্যতে সেই বিষয়টোৰ লগত জড়িত কি শিকিবলৈ পাব। আজিৰ ক্লাছটোত বোলে আমি এইখিনি বস্তু শিকিলোঁ, কাইলৈ আমুকখিনি বস্তু শিকিম। গতিকে আজিৰ বিষয়টোৰ লগত কাইলৈ বিষয়টোৰ কি সম্বন্ধ আছে বা এনেকৈ সম্বন্ধটো লগোৱাটোৱে হৈছে প্ৰজ্ঞানাত্মক সংযোগৰ কাম। ধৰা আজি আমি পানীৰ বিষয়ে শিকিলোঁ, কাইলৈ আমি পানীৰ ব্যৱহাৰৰ বিষয়ে শিকিম। তেওঁ কি শিকিব পাৰিলে বৰ্তমানলৈকে আৰু ভৱিষ্যতে কি শিকিবলৈ পাব, দুয়োটাৰ মাজত যে সংযোগ ঘটোৱা হৈছে সেইটোকে কগনিটিভ লিংক বুলি কোৱা হৈছে। তাৰ পৰা আহিলে আৰ্জিত জ্ঞানৰ প্ৰয়োগ। যেতিয়া শিক্ষকে প্ৰশ্নৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক কৰা হৈছে যে আমি ধৰক এনেকৈ প্ৰশ্নখিনি সুধিছোঁ, সেই প্ৰশ্নবিলাকৰ উত্তৰ দিব যেতিয়া ছাত্ৰ ছাত্ৰীসকলে দিব, তেতিয়াও তেওঁলোকে কি আৰ্জিত জ্ঞান অৰ্জন কৰিব পাৰিছে সেই পাঠটোৰ পৰা, সেই কথাখিনি আমি জানিব পাৰিম। গতিকে বা ছাত্ৰ ছাত্ৰীসকলে সেইখিনি প্ৰয়োগ কৰি পিনি উত্তৰটো দিব। এনেকৈ আমি আৰ্জিত জ্ঞানৰ কিমান ধৰণে প্ৰয়োগ কৰা হৈছে সেয়া চাব পাৰোঁ। তেওঁলোকে কিমান জ্ঞান আহৰণ কৰিব পাৰিছে, সেয়া কেনেকৈ প্ৰয়োগ কৰিব পাৰিছে, নাইবা আমি যে হোমৱৰ্ক ছাত্ৰ ছাত্ৰীসকলক কৰিব দিওঁ, সেইটোও আমাৰ ক'বলৈ গ'লে আৰ্জিত জ্ঞানৰ প্ৰয়োগৰ বিষয়ে চাবৰ কাৰণে। এতিয়া যদি ধৰি লৈছোঁ শিক্ষকজনে ষ্টেটমেণ্টৰ যোগেদি পাঠটো সুদৃঢ়কৰণ কৰিছে, তাৰপাছত তেওঁ আকৌ প্ৰশ্ন কিছুমান সুধিছে, তেতিয়া আমি যে ষ্টেটমেণ্টবিলাক দিছে তাৰ যোগেদি সুদৃঢ়কৰণ কৰিছে, তাৰপিছত প্ৰশ্ন সুধি পিনি প্ৰশ্নবিলাকৰ যোগেদি তেওঁৰ আৰ্জিত জ্ঞানৰ পৰীক্ষা কৰিছে। সেনেকৈ ধৰণৰ হ'ব পাৰে, নাইবা এনেকৈও হ'ব পাৰে যে ছাত্ৰ ছাত্ৰীৰ সহায়ত শিক্ষকে তেওঁৰ পাঠটোৰ সাৰাংশ দাঙি ধৰিছে, তাৰ পৰা শিক্ষকে তেওঁক হোমৱৰ্ক দি পিনি আৰ্জিত জ্ঞানৰ প্ৰয়োগৰ কাৰণে তেওঁ সুবিধা কৰি দিছে। তেনেকৈ ধৰণৰ হ'ব পাৰে। কিন্তু আমাৰ এই প্লেনটোত আমি প্ৰথমে প্ৰশ্ন উত্তৰ ব্যৱহাৰ কৰিছোঁ। শিক্ষকে বিভিন্ন ধৰণৰ প্ৰশ্নবিলাক কৰিব, প্ৰশ্নবিলাকৰ যোগেদি তেওঁ সুদৃঢ়কৰণ কৰিব বিচাৰিছে আৰু তাৰ যোগেদি আৰ্জিত জ্ঞানৰো ব্যৱহাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰয়োগ কৰিবৰ কাৰণে দিয়া হৈছে। তাৰ লগতে হোমৱৰ্কো দিয়া হৈছে যাতে তেওঁলোকে
ঘৰলৈ গৈ পিনি সেয়া কৰিব পাৰে। তাৰপিছত আহিলে আমাৰ সাফল্যবোধ সৃষ্টিকৰণ। এতিয়া ক'বলৈ গ'লে শিক্ষকেই হওক বা ছাত্ৰ ছাত্ৰীসকলেই হওক, যেতিয়া আমি কিবা এটা কামত সফল হওঁ বা আমাৰ যিটো অবজেক্টিভ থাকে সেইটো যদি ফুলফিল হয়, শিক্ষকে যদি পাঠ এটা পঢ়ালে, তেওঁলোকক শিকালে, ছাত্ৰ ছাত্ৰীসকলে সেয়া ভালকৈ আহৰণ কৰিব পাৰিলে, সেয়া শিক্ষকৰ কাৰণে সাফল্যবোধৰ এটা অনুভৱ হ'ব। বা শিক্ষকে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিলে ছাত্ৰ ছাত্ৰীসকলে তাৰ উত্তৰবিলাক ভালদৰে শুদ্ধৰূপে দিব পাৰিলে, গতিকে যদি সেইটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা সাফল্যবোধৰ অনুভৱ। তাতে যদি শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলে ভালকৈ উত্তৰ দিব পৰাৰ কাৰণে যদি তেওঁলোকক প্ৰশংসা কৰে, তেওঁলোকক যদি শলাগ লয়, তেতিয়াও ছাত্ৰ ছাত্ৰীসকলৰ মনত তেওঁলোকৰ মনত সাফল্যবোধৰ সৃষ্টি হ'ব আৰু যিটোৱে তেওঁলোকৰ ভৱিষ্যতে আৰু ভাল কৰিবৰ কাৰণে উৎসাহিত কৰিব। গতিকে 4 নম্বৰ উপকৌশলটোৰ যোগেদি তাকে কোৱা হৈছে। এতিয়া আহক আমি চাওঁ ইয়াৰ উপকৌশলকেইটা। আমি কেনেকৈ ধৰণে প্লেনটো লিখিম সেয়া। অনুশীলন পাঠ পৰিকল্পনা, কৌশল সমাপ্তকৰণ সম্পাদনৰ কৌশল, বাকীবিলাক আগৰবিলাকৰ নিচিনা একে থাকিব। বিষয় হিচাপে লোৱা হৈছে বিজ্ঞান, শ্ৰেণী হিচাপে 8ম শ্ৰেণীৰ পৰা লোৱা হৈছে আৰু বিষয়বস্তুটো বা টপিকটো লোৱা হৈছে আমাৰ অধাতু। গতিকে ইয়াত আমি অধাতুৰ বিষয়ে শিক্ষকে তেওঁলোকক বুজাইছে বুলি আমি ধৰি লৈছোঁ। এতিয়া স্তৰ হিচাপে আগৰ দৰে 3টা স্তৰে থাকিব: আৰম্ভণি, বিকাশ আৰু সমাপ্তি। আৰু স্তৰ শিক্ষকৰ কাৰ্য, শিক্ষাৰ্থীৰ কাৰ্য আৰু উপকৌশল, এনেকৈ ধৰণে আমাৰ 4টা কলম থাকিব। গতিকে আৰম্ভণিৰ ক্ষেত্ৰত এতিয়া শিক্ষকে ছাত্ৰ ছাত্ৰী শ্ৰেণীকোঠাত প্ৰৱেশ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলক ক'ব যে আজি আমি অধাতুৰ বিষয়ে আলোচনা কৰিলোঁ। তাৰপিছত শিক্ষকেও ছাত্ৰ ছাত্ৰীসকলেও শিক্ষকক সম্ভাষণ জনাব আৰু তেওঁলোকৰ কথা মনোযোগে শুনিব। এতিয়া কিছুমান কিতাপত দেখিবলৈ পোৱা যায় এই যে আমি সম্ভাষণ জনাব বুলি কৈ পিনি বিষয়টো আলোচনা কৰিলোঁ বুলি ইয়াত উল্লেখ কৰি দিছোঁ, কিন্তু কিছুমান ক্ষেত্ৰত দেখা যায় যে কিছুমান কিতাপত থাকে শিক্ষকে প্ৰৱেশ কৰি পিনি যিটো বিষয় তেওঁলোকে আলোচনা কৰিলে সেইটোৰ সাৰাংশটো আকৌ এবাৰ দি দিয়াৰ দৰে দেখায়। আমি তেনেকৈ ধৰণেও দিব পাৰোঁ, কিন্তু মই যিখন কিতাপৰ পৰা ফ'ল' কৰিছোঁ তাত এনেকৈ ধৰণে দিয়া নাই। ইয়াত খালি তাত সেই সুদৃঢ়কৰণটো পিছত প্ৰশ্নৰ যোগেদি শিক্ষকে কৰা হৈছে বা ষ্টেটমেণ্টৰ যোগেদি কৰিছে। তেওঁ আকৌ এবাৰ সাৰাংশ কৰি পিনি আকৌ সেইবিলাক নকৰে। গতিকে প্ৰথমে তেওঁ আলোচনা কি কৰা হ'ল, মানে পাঠটো কোনটো বিষয়ে তেওঁ আলোচনা কৰি আছে সেইটো তেওঁ জনালে যে আমি আমুকৰ বিষয়ে আলোচনা কৰি আছোঁ, এই মাত্ৰ সিমানেই আৰু। তাৰপিছত বিকাশৰ ক্ষেত্ৰত লিখা হৈছে যে ইয়াৰ পাছত শিক্ষকে শিক্ষাৰ্থীৰ বোধগম্যতাৰ মূল্যায়নৰ বাবে তলত দিয়াৰ দৰে প্ৰশ্নৰ অৱতাৰণা কৰিব। এতিয়া ছাত্ৰ ছাত্ৰীসকলে কিমান কি শিকিব পাৰিছে সেয়াৰ কাৰণে প্ৰশ্ন কৰিব বুলি কোৱা হৈছে। এতিয়া ক'বলৈ গ'লে এইটো এনেকৈ ধৰণে নিলিখি আমি তেওঁ পাঠটোৰ সাৰাংশ দাঙি ধৰিব। যদি আমি উক্তিৰ যোগেদি দিওঁ তেতিয়া আমি সেইটো লিখিলোঁহেঁতেন, কিন্তু আমি যিহেতু প্ৰশ্নৰ যোগেদি কৰিছোঁ গতিকে আমি এনেকৈ ধৰণে লিখিছোঁ। বা ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্নৰ যোগেদি পাঠটোৰ সাৰাংশ শিক্ষকে প্ৰশ্নৰ যোগেদি পাঠটোৰ সাৰাংশ ছাত্ৰ ছাত্ৰীসকলৰ আগত দাঙি ধৰিব। আমি তেনেকৈ ধৰণেও লিখিব পাৰোঁ। তাৰপিছত শিক্ষাৰ্থীসকলেও শিক্ষকৰ প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। এতিয়া এই যে প্ৰশ্নবিলাক কৰা হ'ব সেই প্ৰশ্নবিলাকৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকলে দিব, তাৰ যোগেদি আমি যিটো পাঠ বা যিটো বিষয়ৰ ওপৰত শিক্ষকে শিকালে সেইটো তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত সুদৃঢ় হ'বৰ কাৰণে আৰু বেছিকৈ কনচলিডেট হ'বৰ কাৰণে চেষ্টা কৰা হৈছে। গতিকে সেইকাৰণে এই উপকৌশলটো আমি ইয়াৰ এগেইনষ্টত লিখিছোঁ। তাৰ পৰা শিক্ষকে কিছুমান প্ৰশ্ন কৰিছে অধাতুৰ লগত জড়িত। অধাতু কাক বোলে, অধাতুৰ 2টা উদাহৰণ, অধাতুৰ ভৌতিক ধৰ্ম, নমনীয়তাৰ বিষয়ে সোধা হৈছে, ৰাসায়নিক ধৰ্ম, এইবিলাক সোধা হৈছে। গতিকে এই প্ৰশ্নবিলাক শিক্ষকে সুধিছে। তাৰ এগেইনষ্টত এতিয়া ছাত্ৰ ছাত্ৰীসকলে উত্তৰ দিব বুলিও তোমালোকে লিখিব পৰা, নাইবা উত্তৰবিলাকো প্ৰতিটোৰে উত্তৰ লিখি যাব পৰা। সেইটো লিখিব পৰা নিলিখিব পৰা তোমালোকৰ কথা। মই খালি ইয়াত লিখা নাই, মই মাত্ৰ শিক্ষকে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিব বুলি লিখা হৈছে। এতিয়া যেতিয়া ধৰি লৈছোঁ এই প্ৰশ্নখিনি সোধা হ'ব শিক্ষকজনৰ যোগেদি, যদি ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ উত্তৰ ভালদৰে দিব পাৰে তেতিয়া আমি বুজিম যে শিক্ষকজনে যিটো বিষয়ৰ ওপৰত পাঠদান কৰিলে সেই কথাখিনি ছাত্ৰ ছাত্ৰীসকলে ভালদৰে আহৰণ কৰিব পাৰিছে আৰু আহৰণ কৰি পিনি তেওঁলোকৰ সেই আৰ্জিত জ্ঞানৰ প্ৰয়োগৰ যোগেদি তেওঁলোকে ইয়াৰ উত্তৰ দিছে। গতিকে ইয়াৰ যিকেইটা প্ৰশ্ন আছিলে প্ৰশ্নকেইটাৰ এগেইনষ্টত আমি লিখিছোঁ যে আৰ্জিত জ্ঞানৰ প্ৰয়োগ, মানে ছাত্ৰ ছাত্ৰীসকলে যি জ্ঞান আহৰণ কৰিলে সেই আৰ্জিত জ্ঞানৰ প্ৰয়োগ কৰি পিনি ইয়াৰ উত্তৰসমূহ দিছে আৰু তাৰ যোগেদিও তেওঁলোকৰ যিখিনি কথা শিকিছিলে সেইখিনি সুদৃঢ়কৰণো হৈছে, লগতে তেওঁলোকৰ আৰ্জিত জ্ঞানৰ প্ৰয়োগ হৈছে। মই তোমালোকক কৈছিলোঁ যে আমি এনেকৈ প্ৰশ্নৰ যোগেদিও পাৰোঁ, ইয়াৰ পিছত হোমৱৰ্কো যিটো দিয়া হয় হোমৱৰ্কৰ যোগেদিও আমাৰ আৰ্জিত জ্ঞানৰ প্ৰয়োগে কৰাৰ তেওঁলোকক সুবিধা এটা দিয়া হয়।
ইয়াত চাবলৈ গ'লে এনেকৈ ধৰণৰ প্ৰশ্নবিলাক সোধা হ'ল, ছাত্ৰ ছাত্ৰীসকলে সেইদৰে উত্তৰ দিলে। তাৰপিছত আহিলে যে শিক্ষাৰ্থীসকলৰ পৰা যথাযথ উত্তৰ পোৱাৰ পাছত শিক্ষকে তেওঁলোকক প্ৰশংসা কৰি উৎসাহিত কৰিব আৰু ক'ব আজি আমি উৎসাহিত কৰিব, ঠিক তাৰলৈকে ধৰি লৈছোঁ যেনিবা। এতিয়া শিক্ষাৰ্থীসকলৰ পৰা শিক্ষকে ভালকৈ উত্তৰবিলাক পালে, উত্তৰবিলাক পোৱাৰ পাছত শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক প্ৰশংসা কৰিলে, তেওঁলোকক শলাগ ল'লে আৰু ইয়াৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ সাফল্যবোধৰ সৃষ্টি কৰা হৈছে। কাৰণ যিখিনি বিষয় আছিল ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ কাৰণে শিক্ষকে তেওঁলোকক প্ৰশংসা কৰিছে। গতিকে শিক্ষকৰ পৰা প্ৰশংসা পাই পিনি বা শিক্ষকৰ পৰা শলাগৰ কথা শুনি পিনি তেওঁলোকে শলাগ লোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ মনত সাফল্যবোধৰ অনুভৱ হ'ব আৰু তেওঁলোকেও উৎসাহিত হ'ব। গতিকে সাফল্যবোধ সৃষ্টি কৰা এটা পৰিৱেশ এটা ইয়াত সৃষ্টি হৈছে। গতিকে সেইকাৰণে ইয়াৰ এগেইনষ্টত আমি সাফল্যবোধ সৃষ্টিকৰণ উপকৌশলটো লিখিছোঁ। তাৰপিছত শিক্ষকে ক'ব যে আজি আমি অধাতুৰ বিষয়ে কিছু কথা আলোচনা কৰিলোঁ আৰু ইয়াৰ পৰৱৰ্তী শ্ৰেণীত আমি ধাতু আৰু অধাতুৰ পাৰ্থক্যৰ বিষয়ে বিতংকৈ আলোচনা কৰিম। গতিকে শিক্ষকে জনালে যে আজি আমি অধাতুৰ বিষয়ে শিকিলোঁ আৰু ইয়াৰ পিছৰটো শ্ৰেণীত আমি অধাতু আৰু ধাতুৰ পাৰ্থক্যবিলাকৰ বিষয়ে জানিম। গতিকে ইয়াৰ যোগেদি শিক্ষকে ইতিমধ্যে কিহৰ বিষয়ে আলোচনা কৰা হ'ল বা ছাত্ৰ ছাত্ৰীসকলে কিহৰ বিষয়ে শিকিলে আৰু ভৱিষ্যতে কিহৰ বিষয়ে শিকিবলৈ পাব ইয়াৰ পিছৰ ক্লাছটোত, সেই দুইটা কথা কি শিকিলে কি শিকিবলৈ পাব, দুইটা বস্তু সংযোগ কৰা হৈছে। গতিকে সেইকাৰণে আমি প্ৰজ্ঞানাত্মক সংযোগৰ উপকৌশলটো ইয়াৰ এগেইনষ্টত লিখিছোঁ। গতিকে এইকেইটা আমাৰ কৰা হ'ল। তাৰপাছত সমাপ্তিৰ ক্ষেত্ৰত শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক গৃহকৰ্ম দিছে, সেইবিলাক বৰ্ডত লিখি দিছে আৰু ছাত্ৰ ছাত্ৰীসকলেও গৃহকৰ্মকেইটা বৰ্ডৰ পৰা চাই পিনি নিজৰ বহীত লিখি ৰাখিছে। এতিয়া ক'বলৈ গ'লে এই গৃহকৰ্মকেইটাৰ যোগেদিও ছাত্ৰ ছাত্ৰীসকলক এটা ধৰক তেওঁলোকে স্কুলত যিখিনি বস্তু শিকি আহিছে সেই কথাখিনিকে এবাৰ পুনৰ ঘৰলৈ গৈ পিনি সেইখিনি আকৌ এবাৰ মনত পেলাই পিনি সেই প্ৰশ্নকেইটাৰ উত্তৰ কৰাৰ ক্ষেত্ৰত যেতিয়া তেওঁ আৰ্জিত জ্ঞানখিনি প্ৰয়োগ কৰিব। গতিকে চাবলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলৰ ইতিমধ্যে শিকা কথাখিনি আকৌ এবাৰ মনত ৰিভাইজ কৰা বা সেই তেওঁলোকক ৰিভাইজ কৰাৰ এটা সুবিধা দিয়া, নাইবা তেওঁলোকৰ আৰ্জিত জ্ঞানখিনি প্ৰয়োগ কৰিবৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে তেওঁলোকক সুবিধা দিয়া, এইটো উদ্দেশ্যৰে আমি হোমৱৰ্কবিলাক দিছোঁ। গতিকে ইয়াতো আমি লিখিব পাৰোঁ যে আৰ্জিত জ্ঞানৰ প্ৰয়োগ সেইটো হ'ব পাৰে। গতিকে খালি ইয়াত মই লিখা নাই, কিন্তু এতিয়া ক'বলৈ গ'লে সেই হিচাপে ইয়াত দুটা প্ৰশ্ন দিয়া হৈছে। এটা হৈছে বিদ্যুৎ পৰিবাহী তাঁৰসমূহত গন্ধক, ফছফৰাছ, কাৰ্বন আদি কিয় ব্যৱহাৰ কৰা নহয়, এটা প্ৰশ্ন সেইটো হ'ল। আৰু এইটো হৈছে জুইশলাৰ কাঠি নিৰ্মাণ কৰিবলৈ কিয় অধাতু ব্যৱহাৰ কৰা হয় বুজাই লিখা। এই দুটা প্ৰশ্ন এপ্লিকেশ্যন লেভেলৰ দুটা প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলক গৃহকৰ্ম হিচাপে আমি দিছোঁ, যাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে এই দুটা উত্তৰ কৰিবৰ কাৰণে ইতিমধ্যে শ্ৰেণীত তেওঁ যিখিনি কথা শিকি আহিছে সেই কথাখিনি আকৌ এবাৰ তেওঁ ৰিভাইজ কৰিব। ৰিভাইজ কৰাৰ ফলত বা মনত পেলোৱাৰ ফলত তেওঁৰ কি শিকিলে সেইখিনি আৰু সুদৃঢ়কৰণ হ'ব আৰু তাৰপিছত যেতিয়া তেওঁ উত্তৰটো কৰিব তেওঁ শিকা কথাখিনি বা তেওঁৰ আৰ্জিত জ্ঞানখিনি প্ৰয়োগ কৰা হ'ব। গতিকে তেনেকৈ ধৰণে দিয়া হৈছে। ইয়াৰ পাছত শিক্ষকে বৰ্ডখন পৰিষ্কাৰ কৰি শ্ৰেণী ত্যাগ কৰিব। ইয়াৰ পিছত গতিকে এইখিনি কাম হোৱাৰ পাছত আৰু শিক্ষকে শ্ৰেণী ত্যাগ কৰিব, তাকে দিয়া হৈছে। গতিকে এইটো কৌশলত আমি দেখিলোঁ যে শিক্ষকে প্ৰথমে আহি পিনি কি বিষয়ে আলোচনা কৰা হৈছে সেইটো ক'ব। তাৰপিছত শিক্ষকে উক্তিৰ সহায়ত বা প্ৰশ্নৰ সহায়ত কি সেই পাঠটোত শিকা হ'ল সেই বস্তুখিনি সাৰাংশ তুলি ধৰিব। তাৰপাছত ছাত্ৰ ছাত্ৰীৰ আৰ্জিত জ্ঞানৰ পৰীক্ষা কৰিবৰ কাৰণে তেওঁলোকক প্ৰশ্ন কৰিব পাৰে বা প্ৰশ্ন কৰাৰ বাহিৰেও তেওঁলোকক হোমৱৰ্ক দিব, সেনেকৈ ধৰণৰ কৰিব পাৰিব। তাৰপাছত ছাত্ৰ ছাত্ৰীসকলে যেতিয়া উত্তৰ দিব পাৰিব তেওঁলোকৰ সাফল্যৰ সৃষ্টিকৰণৰ এটা পৰিৱেশ এটা সৃষ্টি হ'ব বা শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক প্ৰশংসা কৰিব। আৰু ইয়াৰ পাছত চাবলৈ গ'লে তেওঁলোকে কি বিষয়ে শিকিলে আৰু ভৱিষ্যতে কি শিকিব পাৰিব তাৰ সংযোগ ঘটাই পিনি প্ৰজ্ঞানাত্মক যিটো সংযোগ আছে সেইটোৰ উপকৌশলৰ তেওঁ ইয়াত ব্যৱহাৰ কৰিব। গতিকে এইটো প্লেনৰ ক্ষেত্ৰত আমি দেখিলোঁ যে এই চাৰিটা বস্তু আমি আছিল। এটা হৈছে শিকন সুদৃঢ়কৰণ কৰা, প্ৰজ্ঞানাত্মক সংযোগ ঘটোৱা, আৰ্জিত জ্ঞানৰ প্ৰয়োগ কৰা আৰু সাফল্যবোধৰ সৃষ্টি কৰা। গোটেই চাৰিটা কৌশল আমাৰ এই প্লেনটোত আমি ব্যৱহাৰ কৰিছোঁ। খালি তোমালোকে চাবা যে তোমালোকে সাৰাংশটো দাঙি ধৰিব পাৰা, যে প্ৰথমতে সাৰাংশটো দাঙি ধৰিলা, তাৰপিছত তেওঁলোকক প্ৰশ্ন সুধি পিনি তেওঁলোকৰ আৰ্জিত জ্ঞানৰ প্ৰয়োগ কৰাটো চাব পাৰা। তাৰপাছত ধৰা সাৰাংশ দিলা, সাৰাংশৰ যোগেদি তেওঁলোকৰ শিকন সুদৃঢ়কৰণ কৰা হ'ল। তাৰপিছত তোমালোকে আকৌ প্ৰশ্ন সুধিলা, তাৰ যোগেদি আৰ্জিত জ্ঞানৰ প্ৰয়োগ কৰিছা। তাৰপাছত তেওঁলোকক প্ৰশংসা কৰিলা, য'ত তেওঁলোকৰ ক'বলৈ গ'লে সাফল্যবোধৰ সৃষ্টিকৰণৰ সেইটো কৰা হ'ল। আৰু তাৰপাছত তোমালোকে
ইতিমধ্যে শিকা আৰু ভৱিষ্যতে শিকিবলগীয়া বিষয়টো উল্লেখ কৰি পিনি তেওঁলোকৰ প্ৰজ্ঞানাত্মক সংযোগটো ঘটালা। সেনেকৈ ধৰণেও কৰিব পৰা, নাইবা এনেকৈ ধৰণেও কৰিব পৰা। যি ধৰণে কৰা তোমালোকৰ নিজৰ কথা। গতিকে চাই মেলি যাৰ যেনেকৈ সুবিধা হয় এটা নিৰ্দিষ্ট বিষয় এটা বাছি লৈ পিনি তেনেকৈ ধৰণে কৰিবা। গতিকে ইমানখিনিয়ে আছিলে। থেংক ইউ।